এবাৰ শিৱসাগৰৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক ধমক দিলে বিধায়ক অখিল গগৈয়ে। শিৱসাগৰত যদি সামান্যভাৱেও কিবা এটা হয় তেনেহলে তেওঁলোকক সোধাই নেৰো। তেওঁলোকক কৈছো আপোনালোক থকাৰ পিছতো কিদৰে হৈছে উচ্চতনিমূলক কাণ্ড। শিৱসাগৰত মিয়াখেদা আন্দোলনক লৈ এইদৰে প্ৰতিক্ৰিয়া বিধায়ক গৰাকীৰ। দুটা জনগোষ্ঠীৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ চেষ্টা কৰিছে বিজেপি আৰএছএছে। কিছুমানে সাম্প্ৰদায়িক সংঘৰ্ষ ঘটাবলৈ কৰা চেষ্টাত হাত উজান দিছে চৰকাৰে। আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানকো হকিয়নি বিধায়কগৰাকীৰ। শিৱসাগৰত যদি কিবা এটা হয় তেনেহলে বেয়া ঘটনা ঘটিবলৈ যদি হয় সমগ্ৰ অসমতে ঘটিব, এনে মন্তব্য কৰিছে বিধায়কগৰাকী। আনকি শিৱসাগৰীয়া ৰাইজক উচ্চতনিমূলক কাম কাজত লিপ্ত নহবলৈও আহ্বান জনাইছে বিধায়কগৰাকীয়ে। শিৱসাগৰত যিহেতু শেহতীয়াকৈ কেইবাটাও জাতীয় জনগোষ্ঠী সংগঠনে আৰম্ভ কৰিছে জোৰ সমদল মিয়াখেদা অভিযান, তাৰ পাছতেই শিৱসাগৰৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীক ধমক দিছে বিধায়কগৰাকীয়ে। অখিল গগৈয়ে কৈছে শিৱসাগৰত যদি সামান্যভাৱেও কিবা এটা হয় তেনেহলে তেওঁলোকক সোধাই নেৰো। তেওঁলোকক কৈছো আপোনালোক থকাৰ পিছতো যদি কিদৰে এই উচ্চতনিমূলক কাণ্ড হ'বলৈ হৈছে, সংঘটিত হ'বলৈ পাইছে, শিৱসাগৰত মিয়াখেদা আন্দোলনক লৈ এনেদৰে প্ৰতিক্ৰিয়া আগবঢ়াইছে বিধায়ক অখিল গগৈয়ে। মন্তব্য আছে, কি কৈছিল আমি সেই মন্তব্য শুনাই ল'ব বিচাৰিছো। চৰকাৰে আৰু প্ৰশাসনে সেই সংঘাতটো লগোৱাৰ ক্ষেত্ৰত যেন ক'ৰবাত এটা ভূমিকা লৈ আছে। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, ডিজিপি ডাঙৰীয়া, SP আৰু DC সকলোকে কথাখিনি জনাই দিছোঁ। আৰু DC আৰু SPক মই স্পষ্টভাৱে নিৰ্দেশ দিছোঁ আজি যে শিৱসাগৰত যদি সামান্য ঘটনা এটা ঘটিবলৈ হয় মই তেওঁলোকক সোধাই নেৰো। স্পষ্ট ভাষাত আজি DC আৰু SPক কৈছোঁ যে আপোনালোক থকাৰ পাছত কেনেকৈ শিৱসাগৰত এনেকুৱা ধৰণৰ উচ্চতনিমূলক কামবিলাক হৈ থাকিব পাৰিছে। গতিকে এই মুহূৰ্তত মই শিৱসাগৰবাসী ৰাইজক শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে, আইন শৃংখলা ৰক্ষা কৰিবৰ কাৰণে আৰু কোনো ধৰণৰ উচ্চতনিমূলক বক্তব্য নিদিবৰ কাৰণে, উচ্চতনিমূলক কাম কাজ নকৰিবৰ কাৰণে আৰু দুটা জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি হ'ব পৰা কোনো ধৰণৰ কাম কাজত হাত উজান নিদিবৰ কাৰণে মই শিৱসাগৰীয়া ৰাইজক, প্ৰবুদ্ধ ৰাইজক, জনা শুনা ৰাইজক, জ্ঞানী ৰাইজক, শিৱসাগৰৰ ৰাইজ প্ৰবুদ্ধ, শিৱসাগৰৰ ৰাইজ জ্ঞানী, শিৱসাগৰৰ মানুহ জনা শুনা, শিৱসাগৰৰ ৰাইজ ৰাজনৈতিকভাৱে আপোনালোকে সকলোৱে জানে যে যথেষ্ট পৰিমাণৰ মেচিয়ৰ্ড। গতিকে মই শিৱসাগৰৰ ৰাইজক অনুৰোধ জনাইছোঁ যে শিৱসাগৰত কিবা এটা বেয়া ঘটনা ঘটি গ'লে সমগ্ৰ অসমত ঘটিব। কাৰণ শিৱসাগৰৰ সাংঘাতিক ধৰণে এটা চেঞ্চিটিভ এৰিয়া। আৰু শিৱসাগৰ হ'ল ঐতিহ্যৰ প্ৰাণকেন্দ্ৰ। তাত সদায় হিন্দু মুছলমানে একেলগে বসবাস কৰি আছে, কিন্তু কিছুমানে তাত সংঘাত লগাব খুজিছে। চৰকাৰে পৃষ্ঠপোষকতা কৰিছে, চৰকাৰে হাত উজান দিছে আৰু এনেকৈ অসমখনক 2026ৰ আগত এখন সাম্প্ৰদায়িক সংঘৰ্ষৰ ফললৈ পৰিণত কৰিবৰ কাৰণে চৰকাৰখনে বিজেপি আৰু RSSে চেষ্টা কৰি থকা আমি দেখিবলৈ পাইছোঁ। মই বিজেপি RSSক অসম চৰকাৰক সকীয়াই দিছোঁ আৰু চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ মাজত কাজিয়া লগাবৰ কাৰণে যাতে হাত উজান দিয়ে।